নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আসামলৈ ৱেলকাম জনাইছোঁ। বন্ধুসকল, আজি আমি 6 মাৰ্চত হৈ যোৱা আসাম পুলিচ ABUP ৰিটেন এক্সামৰ বিষয়ে আলোচনা কৰিম। আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে যিটো এক্সাম হৈ গ'ল তাৰ কাট অফ কিমান যাব পাৰে, যিটো এক্সাম হৈ গ'ল তাৰ এক্সাম লেভেল কেনেকুৱা আছিল। এইটো ভিডিঅ'ত আমি এইবোৰ টপিক ডিছকাছ কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব আৰু আপুনি কমেণ্টত নিজৰ মতামত জনাব। বন্ধুসকল, কাট অফলৈ যোৱাৰ আগতে আমি অলপমান কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। এইবাৰৰ যিখন কুৱেশ্যন পেপাৰ আছিলে তাত জিকে পাৰ্টটোৰ পৰা টোটেল 40টা কুৱেশ্যন আহিছিলে, ইংলিছৰ পৰা 20টা, মেথছৰ পৰা 20টা আৰু ৰিজনিঙৰ পৰা 20টা কুৱেশ্যন, টোটেল 100টা কুৱেশ্যন আৰু টোটেল মাৰ্কছ আছিলে 50 নম্বৰ। ঠিক আছে, এতিয়া যদি আমি কুৱেশ্যন পেপাৰৰ লেভেলটো ডিছকাছ কৰোঁ, এইবাৰৰ যদি আমি পেপাৰখন চাওঁ, মানে এইবাৰ এনেকুৱা নহয় যে যিয়ে জিকেখন বহুত জানে সিয়ে চাকৰি পাব বা সিয়ে কাট অফটো ক্লিয়াৰ কৰিব, সেনেকুৱা নহয়। এইবাৰ মানে কি হৈছে, যোনে মানে কি অভাৰঅল এটা তাৰ নলেজ আছে, ইংলিছত নলেজ আছে, মেথছত নলেজ আছে বা ৰিজনিঙত নলেজ আছে, তেখেতেহে এইবাৰৰ যিটো কাট অফ সেইটো ক্লিয়াৰ কৰিব। ঠিক আছে বন্ধুসকল, যদি আমি জিকে যিটো পাৰ্ট আছিল তালৈকে চাওঁ, তাত থকা 40টা কুৱেশ্যনৰ ভিতৰত মই চালোঁ পেপাৰখন, তাত মই দেখিলোঁ যে 20টামান কুৱেশ্যন, 20-30টামান কুৱেশ্যন মানে কি ইজিয়ে আছিলে, মানে লগভগ ইজিয়ে আছিলে, কিন্তু 10-12টামান কুৱেশ্যন মডাৰেটৰ পৰা হাৰ্ড আছিলে। ইজি বুলি ক'ব গ'লে যিকেইটা ইজি আছিলে সেইকেইটা বহুত ইজি আছিলে, ইজিকেইটা বহুত ইজি। যেনে ধৰক আমাক সুধিছিল যে জোনবিল মেলা ক'ত হয়, সকলোৱে জানে মৰিগাঁও। তাৰপিছত আহোমৰ লাষ্ট ৰজা সুধিছে, সেইটো বহুতে জানে, সেইটো সকলোৱে জানে, মানে যিটো জানে সেইটো সকলোৱে জানে। আৰু আমাক ইয়াতো সুধিছিল যে নদীদ্বীপটো যিটো আমাৰ নদীদ্বীপ মাজুলী, সেইটো ক'ত আছে। এইবিলাক কুৱেশ্যন মানে কি বহুত ইজি, মানে আপুনিও পাৰিব সকলোৱে পাৰিব, আৰু সেনেকুৱা ধৰণৰ কুৱেশ্যনে কেতিয়াও কাট অফ ডিটাৰমাইন নকৰে। ঠিক আছে, আপুনিও পাৰিছে সকলোৱে পাৰিছে, মানে তাত কোনো ধৰণৰ ডিফাৰেঞ্চটো অহা নাই। কথাটো বুজি পাইছেনে? আৰু যিকেইটা কুৱেশ্যন টান টান আহিছিলে, কিবা এটা আহিছিল কেঞ্চাৰৰ কিবা এটা ডেট খুলিছিলে, যিটো এনচাৰ 7 নৱেম্বৰ নে কিবা হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যন, বা কোন সংস্থাই শিশু পুষ্টি প্ৰতিবেদন এইবিলাক প্ৰকাশ কৰিছিল, সেইবিলাক কুৱেশ্যন টান টান কুৱেশ্যন আহিছিলে। গতিকে সেইবিলাক কুৱেশ্যন বহুতে নোৱাৰিব, মানে যিবিলাকে ধৰক APSCৰ কাৰণে পঢ়িছে তেওঁলোকেও হয়তো এইবিলাক কুৱেশ্যন নোৱাৰিব পাৰে। মানে এইবিলাক কোনো ধৰণৰ পেটাৰ্ণ ফ'ল' কৰা নাই। আগৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছিলে তেনেকুৱা ধৰণৰ পেটাৰ্ণ যদিও ফ'ল' কৰিব লাগিছিল, কিন্তু তেনেধৰণৰ কোনো পেটাৰ্ণ ফ'ল' কৰা দেখা নাযায়। মানে একেবাৰে আনকমন কুৱেশ্যন, আনএক্সপেক্টেড কুৱেশ্যন কিছুমান আহিছে। ঠিক আছে, হয়তো কোনোবাই পাৰিবও পাৰে, আৰু বহুতেই পেপাৰখন টান নে সহজ এইবিলাকো কৈ আছে। মানে চাওক, পেপাৰখনত 60টামান কুৱেশ্যন, মানে 60% মান কুৱেশ্যন ইজি আহিছিলে। চ' ইজিখিনি চাই বহুতে ভাবিছে যে পেপাৰখন ইজি আহিছিলে, আৰু কিছুমানে অনলি টানখিনি চাইছে, টানখিনি চাই কৈছে যে বস্তুখন কি টান আহিছিলে। কিন্তু তেনেকৈ আমি পেপাৰখন টান নে সহজ ক'ব নোৱাৰোঁ। আমি চাব লাগিব যে যিমান ষ্টুডেণ্টে পৰীক্ষাটো মানে এটেম্প কৰিছিলে, সেই গোটেইখিনিৰ এক্সামটো কেনেকুৱা আহিছিল, আৰু সেইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ। ঠিক আছে, চ' টান নে সহজ সেইটো মই কমপ্লিটলি আপোনালোকৰ ওপৰত এৰি দিছোঁ। নেক্সট যদি মই চাওঁ ইংলিছ ছেকশ্যনটোলৈ, ইংলিছ ছেকশ্যনটোৰ 20টা কুৱেশ্যন আছিলে, সেই 20টা কুৱেশ্যনৰ ধৰক 5টামান কুৱেশ্যন অকণমান টাফ আহিছিল, বাকীখিনি মানে ইজিয়ে আহিছিল বুলি ক'ব পাৰি আৰু। নেক্সট যদি আমি চাওঁ মেথছৰো সেই ছেম, 4-5টামান কুৱেশ্যন টান আহিছিল, অলপমান টাফ, অলপমান ক্ৰিটিকেল আহিছিলে, বাকীখিনি কুৱেশ্যন ইজি আছিলে। ঠিক তেনেদৰে ৰিজনিংখনৰো গোটেইখিনি ইজি বুলি ক'ব পাৰি, যদিও এটা বা দুটা কুৱেশ্যন অকণমান টাফ আহিছিল, মানে অলপমান ধৰক য'ত টাইম কনজিউমিং হয়। ঠিক আছে, নেক্সট বন্ধুসকল, আৰু এটা সকলোৰে কুৱেশ্যন থাকে যে যিখন পেপাৰ আমি দি আহিলোঁ সেইখন ইজি আছিল নে টান আহিছিলে। মই আগতেও এইটো উল্লেখ কৰিছোঁ যে কুৱেশ্যন পেপাৰ এখন টান নে ইজি সেইটো কমপ্লিটলি ডিপেণ্ড কৰে যিখিনি ষ্টুডেণ্টে এক্সামত এপিয়াৰ হৈছিলে, যিখিনি ষ্টুডেণ্টে এক্সামটো দিছে, অনলি তেওঁলোকেহে গম পাব যে পেপাৰখন টান নে সহজ। যদি মেক্সিমামে পেপাৰখন সহজ পাইছে তেতিয়াহ'লে নিশ্চয় পেপাৰখন ইজি আহিব, আৰু যদি মেক্সিমামে কুৱেশ্যন পেপাৰখন টান পাইছে সেইটো তেতিয়াহ'লে নিশ্চয়কৈ টান হ'ব। তো বন্ধুসকল, মই এইটো কথা ইয়াত মেনশ্যন কৰিম যে যিখন কুৱেশ্যন পেপাৰ আছিলে তাত থকা 100টা কুৱেশ্যনৰ ভিতৰত ধৰক 60 to 65টামান কুৱেশ্যন বহুত ইজি আছিলে, মানে সকলোৱে পাৰিব। আৰু যদি আমি চাওঁ ইয়াতে 35ৰ পৰা 40টামান কুৱেশ্যন অকণমান টান আহিছিলে। চ' চিলেকশ্যনটো কোনে আমাক দিব, এই যিটো 60 পৰা 65টা কুৱেশ্যন যিটো নেকি সকলোৱে কৰিব, সেইটোতো সকলোৱে পাৰিছে, গতিকে সেইটোৱে কাট অফত কোনো ধৰণৰ ইফেক্ট নেপেলায়, কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কিন্তু যদি আমি চাওঁ যে যিকেইটা কুৱেশ্যন অকণমান টান আহিছিলে, এই যিটো 35ৰ পৰা 40টা কুৱেশ্যন যিকেইটা অলপমান টান আহিছিলে, যিয়ে এইকেইটা কুৱেশ্যনৰ ধৰক 50% মান এটেম্প কৰিব, ধৰক এইফালে 60 কৰিলে আৰু এইফালৰ পৰা তেখেতে ধৰক 20 মান কৰি দিলে, তো কিমান হৈ গ'ল 80 নম্বৰ, মানে 50ৰ ভিতৰত তেওঁ পালে 40 মাৰ্কছ। তেনেকুৱাবিলাকৰে চিলেকশ্যন ইয়াত হ'ব। ঠিক আছে, আমি এতিয়া ডাইৰেক্টলি চাম যে কাট অফ কিমান কিমান যাব পাৰে কেটেগৰী ৱাইজ, লগতে মেল ফিমেল কিমান হ'ব সেইটো আমি ডিছকাছ কৰিম। বন্ধুসকল, ইয়াতে মই আৰু এটা কথা আপোনাক জনাম যে
তো বন্ধুসকল মই ইয়াতে আৰু এটা কথা সকলোকে জনাম যে আমি যিটো কাট অফ ইয়াত দিব গৈ আছো সেইটো কোনো ধৰণৰ অফিচিয়েল কাট অফ নহয়। সকলোৱে মনত ৰাখিব, সেইটো কোনো ধৰণৰ অফিচিয়েল কাট অফ নহয়, এইটো কমপ্লিটলি এটা এজাম্পশ্যন হয়। আমি ফেচবুকত বিভিন্ন ধৰণৰ পোল চাইছো, টেলিগ্ৰামতো বিভিন্ন ধৰণৰ পোল চাইছো, লগতে আমি আন বিভিন্ন ধৰণৰ চেনেল চাইছো। ঠিক আছে, সেই চেনেলবিলাকৰ যিবিলাক মানে এনালাইচিছ, লগতে মোৰ যিটো পাৰ্চনেল ৰিভিউ, লগতে আমাৰ যিবিলাক চিনাকি ষ্টুডেণ্টছ আছে সকলোকে সুধি মেলি যিটো মানে কাট অফ আনুমানিক হ'ব যেন লাগিছে আমি সেইটোৱে ডিছকাছ কৰিম। ঠিক আছে বন্ধুসকল, আমি কৰা কুৱেশ্যন পেপাৰ এনালাইচিছ আৰু বিভিন্ন ধৰণৰ চেনেলবোৰৰ যিবিলাক পোল সেইবিলাক চাই আমি এইটো কথাই ক'ম যে কাট অফ মোৰ মতে আৰু এনালাইচিছবিলাকৰ মতেও কোনো কাৰণতে কম নাযায়। সেইটো মই কেনেকৈ ক'লোঁ, ধৰক আমি এতিয়া কিছুদিন আগতে ADRE 2.0 ৰিজাল্ট পালোঁ, হয়নে নাই? তাততো নিগেটিভ মাৰ্কো আছিল আৰু তাত যদি চাই কুৱেশ্যন পেপাৰৰ লেভেলো বহুত বেছি হাই আছিল, যদি মই ডিগ্ৰী লেভেলৰ কথাটো কওঁ। কিন্তু ইমান হাই মানে কুৱেশ্যন পেপাৰৰ লেভেল থকা স্বত্তেও, লগতে নিগেটিভ মাৰ্কিং থকা স্বত্তেও কাট অফ কোনো কাৰণতে কম যোৱা নাছিল। আৰু ঠিক তেনেদৰে যিটো আছাম পুলিচৰ ৰিটেন এক্সাম হৈ গ'ল, তাৰো কাট অফ কোনো কাৰণতে ইমান বেছি কম নাযায়। এতিয়া আমি চাম যে কেটেগৰী ৱাইজ কাৰ কাট অফ কিমান যাব পাৰে। বন্ধুসকল, যদি আমি ইয়াতে চাওঁ যে আনৰিজাৰ্ভ কেটেগৰীৰ যিবিলাক মেল পাৰ্চন আছে তেওঁলোকৰ কাট অফ এক্সপেক্টেড কাট অফ 40ৰ আশে-পাশে থাকিব। আপুনি ইয়াৰ লগত +- 2 এটা ধৰি লওক, মানে 40 নম্বৰটো যাই কেনে 42 হ'ব পাৰে কিবা কাৰণত গৈ, আৰু আনহাতে কি হ'ব পাৰে 42 নামি আহি 38 হ'ব পাৰে। ঠিক আছে, এইটো এটা এক্সপেক্টেড আনুমানিক কাট অফ হয়। ঠিক তেনেদৰে ফিমেলতো যদি আমি চাওঁ কাট অফ ধৰক 35ৰ আশে-পাশে থাকিব। ইয়াত আপুনি +- 2 এটা কৰি লওক, মানে ধৰক মেক্সিমাম 37 বা কমি কেনে ধৰক 33 মানো যাব পাৰে। যদি আমি চাওঁ এইবাৰ OBC কেটেগৰীৰ ফালে, যদি আপুনি OBCৰ মেলৰ কাট অফ চাই, OBC মেলৰ কাট অফ ধৰক 36ৰ আশে-পাশে থাকিব, +- 2 ইয়াতো থাকিব। লগতে যদি ফিমেলৰ চাই 32 +- 2 নম্বৰটো ধৰি লওঁ ইয়াতে। নেক্সট SC কাট অফ, SC চিডিউল কাষ্টৰ যদি কাট অফ চাই, মেলৰ কাৰণে 34 আৰু ফিমেলৰ কাৰণে 30, মানে এইখিনি নম্বৰ পালে আপোনালোকৰ চান্স থাকিব যে আপুনি নেক্সট 5 ষ্টেজৰ কাৰণে নাম অহাৰ এটা প্ৰবেবিলিটি আছে, এটা চান্স আছে। নেক্সট আমি চাম ST কেটেগৰী, শিডিউল ট্ৰাইব। শিডিউল ট্ৰাইবৰ যদি মেল পাৰ্চন চাই, তেখেতৰ কাট অফ আনুমানিক 32 +- 2 হ'ব পাৰে। লগতে যদি ফিমেলখিনিৰ কেণ্ডিডেটখিনিৰ ফালে চাই, তেতিয়াহ'লে তেওঁলোকৰ কাট অফ যাব পাৰে 28 +- 2, মানে বাঢ়ি কেনে 30 হ'ব পাৰে, কিবা কাৰণত নামি আহি কেনে 26 মানো যাব পাৰে। তো বন্ধুসকল, এইখিনি আছিল আমাৰ এক্সপেক্টেড কাট অফ। ইয়াতে মই জনাম যে যিসকলে ধৰক ফিজিকেল বহুত বেছি ভাল কৰিছে, তেওঁলোকৰ হয়তো এনেকুৱা হ'ব পাৰে যে ৰিটেন এক্সাম বেয়া হৈ যাব পাৰে, আৰু লগতে কাৰোবাৰ কেনেকুৱা হ'ব পাৰে যে ফিজিকেলত কিবাকে নামটো সোমাইছে আৰু ৰিটেন তেওঁলোকৰ বহুত বেছি ভাল হৈ গ'ল। চ' সেইটো কমপ্লিটলি ডিপেণ্ড কৰিব যে দুটা মিলি, মানে ফিজিকেল প্লাছ যিটো ৰিটেন এক্সাম, সেই দুয়োটা মিলি তেওঁলোকৰ কিমান মাৰ্কছ আহিছে তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে চাকৰিটো পায় নে নাপায় সেইটো কমপ্লিটলি ডিপেণ্ড কৰিব। মানে অনলি ৰিটেনে সেইটো ডিটাৰমাইন কৰিব নোৱাৰে পায় নে নাপায়, লগতে অনলি ফিজিকেলো সেইটো ক'ব নোৱাৰে। আজিকালি ফিজিকেলো বহুত বেছি টাফ হৈ গৈছে, কাৰণ আগতে চাওক ফিজিকেলৰ কাট অফ কিমান বেছি কম আছিলে, কিন্তু আজিকালি সকলোতে এক্সেলেণ্ট মাৰিবই লাগে, মাষ্ট বি। সকলো এক্সেলেণ্ট মানে তো আপুনি মাৰিব লাগিব। নেক্সট এই দুটা ষ্টেজ হোৱাৰ পিছত আপোনাৰ কি থাকিব, ফাইবাৰ থাকিব। ফাইবাৰত কিমান মাৰ্কছ থাকে, ফাইবাৰত থাকে 5 মাৰ্ক। আৰু চাওক, যিহেতু সকলোৱে ৰিটেন এক্সাম মানে ক্লিয়াৰ কৰিহে ফাইবাৰটো পাব, তো তেওঁলোকতো মানে ইমান নাজানা ল'ৰা ছোৱালী নহ'ব, তেওঁলোক নিশ্চয়কৈ কি হ'ব, জনা মানুহে হ'ব, হয়নে নাই, ইণ্টেলিজেণ্টে হ'ব। তো তেওঁলোকে মিনিমাম কিমান পাব পাৰে, ধৰক 3, আৰু কোনোবা যদি মেক্সিমাম মাৰ্কছ পায় তেতিয়াহ'লে পাব 4, কাৰণ কাকো 5 নম্বৰ ইমান সহজে ইমান পটকৈ দি নিদিয়ে। চ' ডিফাৰেঞ্চ কিমান থাকিল, মাত্ৰ 1 নম্বৰৰ, মানে বেছি নম্বৰ প্ৰয়োজনে পাব পাৰে 4, কম নম্বৰ প্ৰয়োজনে পাব পাৰে 3, মাত্ৰ 1 নম্বৰ ডিফাৰেঞ্চ। গতিকে ফাইবাৰ ইমান এটা ৰোল প্লে নকৰে। ঠিক আছে, চ' মেইন ৰোল প্লে কৰিব ফিজিকেল, আৰু যিটো আপোনাৰ ৰিটেন এক্সামৰ মাৰ্ক সেইটোৱে মেইন ৰোল প্লে কৰিব। ঠিক আছে বন্ধুসকল, সকলোকে আমি বেষ্ট অফ লাক জনাইছোঁ যিসকলৰ এক্সাম ভাল হৈছে। লগতে বন্ধুসকল, এনেধৰণৰ বিভিন্ন ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবলৈ সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে বন্ধুসকল।